ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আগতীয়াকৈ দৰমহা লোৱাৰ বাবে কি কি নিয়ম থাকিব, কিমান টকাৰ সুদ পৰিশোধ কৰিব লাগিব, সবিশেষ আমাৰ হাতত তথ্য আহি পৰিছে, যিসমূহ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে আগতীয়াকৈ দৰমহা প্ৰদানৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ: উপাৰ্জিত দৰমহাৰ অগ্ৰিম এমাহৰ নেট দৰমহা। এই সুবিধাৰ অধীনত এজন কৰ্মচাৰীয়ে চলিত মাহৰ ইতিমধ্যে উপাৰ্জন কৰা দৰমহাৰ এটা অংশ লাভ কৰিব পাৰে। সুলভ ধনৰাশি কৰ্মচাৰীজনৰ নিকা প্ৰদানযোগ্য দৰমহাৰ সৈতে সংযুক্ত সীমাৰ অধীনত থাকিব। সুবিধাৰ উপলব্ধতা ঐচ্ছিক হ'ব আৰু কৰ্মচাৰীসকলৰ স্পষ্ট অৱগত লেনদেন নিৰ্দিষ্ট আৰু নিৰীক্ষণযোগ্য সন্মতিৰ ওপৰত ভিত্তি কৰি হ'ব, যিটো পৰীক্ষণ আৰু বাতিল কৰিব পৰা যাব আৰু সাধাৰণতে তৎক্ষণাত পৰৱৰ্তী দৰমহাৰ পৰা আদায় কৰা হ'ব। লেনদেনৰ চাৰ্জ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে আৰোপ কৰিব পাৰে, কিন্তু যিকোনো ক্ষেত্ৰতে জড়িত ধনৰ 1% অধিক নহয়। এনে চাৰ্জ GST অন্তৰ্ভুক্ত হ'ব আৰু নিৰ্ধাৰিত সীমাৰ অধীনত থাকিব। উপাৰ্জিত দৰমহাৰ অগ্ৰিম ধনৰ বাবে কোনো ধৰণৰ সুদ ল'ব নোৱাৰিব। অৰ্থাৎ এমাহৰ বাবে আপুনি অগ্ৰিম দৰমহা ল'লে তাত আপুনি 1% সুদ দিব লাগিব, যি GST অন্তৰ্ভুক্ত থাকিব। ইপিনে দৰমহা সংলগ্ন ক্ৰেডিট 2 মাহৰ পৰা 12 মাহৰ বাবে ল'লে এই সুবিধাৰ ন্যূনতম দৰমহাৰ পৰা সৰ্বাধিক 12 মাহৰ নেট দৰমহাৰ ঋণৰ পৰিমাণৰ যোগ্যতাৰ সৈতে দৰমহা সংলগ্ন ক্ৰেডিট হ'ব। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে নিজৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ঋণৰ পৰিমাণ, কাৰ্যকাল আৰু পৰিশোধৰ সময়সূচী নিৰ্ধাৰণ কৰিব আৰু দৰমহাৰ পৰা মাহিলী আদায়ৰ বাবে নিকা দৰমহাৰ 50% সামগ্ৰীৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। এই সুবিধা লাভ কৰাটো স্বয়ংক্ৰিয় বা অনাৰ্ড চেলাৰী এডভান্সৰ সৈতে সংযুক্ত নহ'ব আৰু ইয়াৰ বাবে পৃথক সন্মতিৰ প্ৰয়োজন হ'ব। এই শ্ৰেণীৰ বাবে গোটেই ঋণৰ সময়ছোৱাৰ বাবে কোনো লেনদেন চাৰ্জ বা প্ৰক্ৰিয়াকৰণৰ মাচুল আৰোপ কৰা নহ'ব আৰু কেৱল আগতীয়াকৈ প্ৰকাশ কৰা সুততহে প্ৰযোজ্য হ'ব। য'ত কোনো কৰ্মচাৰীয়ে 6 মাহতকৈ অধিক সময়ৰ নেট দৰমহাৰ ক্ৰেডিটৰ বাবে আবেদন কৰে, তেনে ক্ষেত্ৰত নিৰ্বাচিত সেৱা প্ৰদানকাৰীয়ে নিশ্চিত কৰিব লাগিব যে কৰ্মচাৰীজনৰ কোনো ঋণদাতাৰ সৈতে আন কোনো চলি থকা ঋণ পৰিশোধৰ প্ৰতিশ্ৰুতি নাই। যিকোনো ঋণদাতাৰ পৰা সুতকে ধৰি পূৰ্বৰ অগ্ৰিম ধন সম্পূৰ্ণৰূপে পৰিশোধ কৰাৰ পিছতহে এজন কৰ্মচাৰীয়ে পৰৱৰ্তী অগ্ৰিম ধনৰ বাবে যোগ্য হ'ব। সুতৰ হাৰ সম্ভৱপৰ ন্যূনতম হিচাপে ৰাখিব লাগিব আৰু বছৰি 20%তকৈ অধিক হ'ব নোৱাৰিব। অডিট লগসমূহৰ সন্মতি ধৰা সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ চৰকাৰৰ দ্বাৰা পৰীক্ষণৰ অধীনত হ'ব আৰু বৈধ সন্মতিৰ অনুপস্থিতিত কোনো কৰ্মচাৰীৰ তথ্য প্ৰৱেশ, প্ৰক্ৰিয়াকৰণ বা ভাগ বতৰা কৰা নহ'ব। আৰু এয়া আছিলে কৰ্মচাৰীসকলে অগ্ৰিম দৰমহা লোৱাৰ নিয়মসমূহ। আৰু কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।